সৃষ্টিৰ বাবে হৃদয়ত জাগি উঠা তাৰণাই হ'ল বহাগ যৌৱন চিৰ বসন্ত বহাগ মানে হ'ল প্ৰকৃতিৰ এক অনুভৱ চিত্ৰকল্প বহাগৰ বুকুত পেঞ্জিত হয় মানৱীয় মূল্যবোধ প্ৰত্যয় আৰু ভাতৃত্ববোধ এনে শাস্ত্ৰত বহাগৰ বেদীত ভাস্কৰ হৈ উঠা জীৱনৰ প্ৰতিনিয়ত আমোক সত্যক সহৃদয়তাৰে আগুৱালিবলৈ এইবেলি খাস ৰন্থলী উদীয়মান যুৱক গোষ্ঠীৰ উদ্যোগত আৰু বৃহত্তৰ ৰাইজৰ সহযোগত ত্ৰয়োদশ বাৰ্ষিকী ৰঙালীৰ বিহুটি খাস ৰন্থলী শ্ৰেষ্ঠী ভাগৱত মন্দিৰ প্ৰাংগণত 19 বহাগত এদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে পালন কৰে অনুষ্ঠানটোৰ লগতে সংগতি ৰাখি পৰিৱেশ নিকাকৰণ বন্তি প্ৰজ্বলন ৰঙালী বিহুৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ গছপুলি ৰোপণ একক আধুনিক নৃত্য প্ৰতিযোগিতা সৰু বিহুটি প্ৰতিযোগিতা কৃতি ছাত্ৰছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান নৱনিয়ৰ আৰু ৰাখী বিয়াৰ গীতৰ শৰাই সৰু বিহুটি প্ৰতিযোগিতাখনি উদ্বোধন কৰে জ্যেষ্ঠ অধিবক্তা দীপেন ডেকাদেৱে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে কৃষ্ণকান্ত বৰাদেৱে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে যতীন কুমাৰ ডেকা বিচিত্ৰ বৰুৱা মহচিন আলী বিনয় নাথ প্ৰমুখ বহুকেইজন ভদ্ৰমণ্ডলী বালিপুটাৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট ইছা 24/7 Hi, নমস্কাৰ জনাইছো আমি খাস ৰন্থলী উদীয়মান যুৱক গোষ্ঠীৰ তৰফৰ পৰা অসমবাসীলৈ আমি ৰঙালী বিহু উদযাপন কৰিছোঁ আশা ৰাখিছোঁ অসমৰ সংস্কৃতি সংস্কৃতি অধ্যক্ষ সকলোৱে দীৰ্ঘায়ু হওক তাৰে আমি কামনা কৰিছোঁ আমি আচলতে গ্ৰাম্য অঞ্চলত বাস কৰা লোক এই খাস ৰন্থলী গাঁওখন আসলে অতিকৈ পিছপৰা আৰ্থিকভাৱে সবল নহয় বিভিন্ন ব্যক্তিৰ দান বৰঙণিৰে আমি আজি এই অনুষ্ঠানভাগী আৰম্ভ কৰিছোঁ এই মহান ব্যক্তিসকলক আচলতে আমি সৌৰিব লাগিব তেখেতসকলৰ এই দান বৰঙণি আৰু সহানুভূতি আচলতে আমাৰ আজি এই অনুষ্ঠানটিৰ পৰিচালনা কৰাত যথেষ্টখিনি অৰিহণা যোগাইছে গতিকে আমি পোনপ্ৰথমে আমি যিসকল দাতা এটকাৰ পৰা 100 টকালৈকে দিছে তেখেতসকলক আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কথা হ'ল আজি এই এটা আমি মনত ভাবিছিলোঁ যে এই উদীয়মান যুৱক গোষ্ঠী আচলতে শৈক্ষিক দিশত বিশেষভাৱে গুৰুত্ব দিয়া হয় তেনেকুৱা শক্তিতে আমি আচলতে এই অঞ্চলৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থী অৰ্জন কৰিছে তেখেতসকলক আমি আচলতে অভিনন্দন জ্ঞাপন কৰিছোঁ তাৰে সংগতি ৰাখিছোঁ এটা কথা বিহুত আমি আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠানটি আৰম্ভ কৰিছোঁ আৰু সৰু বিহুটি প্ৰতিযোগিতাও আচলতে আমি পৰিচালিত কৰিছোঁ এটাই আমাৰ যিসকল মহাপ্ৰজন্ম আছে তেখেতসকলে আচলতে যাতে এই বিহুটি ভালদৰে বুজি পায় আৰু বিহুৰ কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত তেখেতসকলে জানে তাৰ বাবে আমি তেখেতসকলক ইয়াৰ জৰিয়তে যাতে তেখেতসকলে আগুৱাই যাব পাৰে তাৰ এটা ব্যৱস্থা প্ৰণালী আমি তেখেতসকলক উদযাপন কৰিছোঁ গতিকে আজি এই লাষ্ট সন্ধিয়া সময় হৈছে সাংস্কৃতিক সন্ধিয়া ইয়াৰ সাংস্কৃতিক সন্ধিয়াত
অলপ মনোৰঞ্জন জগাবৰ কাৰণে ডেকা শক্তি এই বহাগতে যাতে এটা মনোৰঞ্জনৰ খোৰাক দেখাব সকলোৱে যাতে গা মন দেহা মন ৰিজাই যায় এটা যাতে ৰঙালীৰ ৰঙে লৈ আচলতে সকলোকে সন্মানিত কৰে যাতে এই অনৈক্য যাতে ঐক্যতা হয় তাৰ এক সংস্কৃতি ৰাখিবৰ কাৰণে আজি আমি এজন গায়ক আহ্বান জনাইছোঁ নৱনিয়ৰ আৰু ৰাখিপ্ৰিয়া তেখেতসকল গুৱাহাটীৰ পৰা আহিছে আজি তেখেতলৈ অনুষ্ঠান ভাগি সকলোকে চাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সকলোৱে যাতে মনোৰঞ্জনৰ খৰচ যোগোৱাৰ লগতে যাতে অশৃংখলৰ পৰিস্থিতি সৃষ্টি নকৰে আৰু আমি সকলোকে আচলতে সেৱা কৰিছোঁ আজি ৰাতিপুৱাৰ পৰা ফাচনথলী উদীয়মান যুৱক গোষ্ঠীৰ সজ্জনত আৰু আঞ্চলিক ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপনৰ প্ৰায় আটাইকেইটা কাৰ্যসূচী শেষ হৈ ক্ৰমান্বয়ে আহি এতিয়া সাংস্কৃতিক সন্ধিয়াত উপনীত হৈছে হৈ যোৱা ৰাতিপুৱাৰ পৰা বন্তি প্ৰজ্বলন পৰিৱেশ নিকাকৰণ স্মৃতি দৰ্পণ গছপুলি ৰোপণ পতাকা উত্তোলন আদি কাৰ্যসূচী খুব ধুনীয়াকৈ হৈ গৈছে আৰু লগতে 2 বজাৰ পৰা আধুনিক নৃত্য প্ৰতিযোগিতা সৰু যুৱতী প্ৰতিযোগিতা আদিও সুকলমে শেষ হৈ গৈছে এতিয়া আছে নৱনিয়ৰ আৰু ৰাখি শইকীয়াৰ গীতৰ শৰাই আৰু এই গীতৰ শৰাই যাতে সুকলমে হৈ যায় তাৰ বাবে আমি সমূহ মহিলাসকলে আশাবাদী আঞ্চলিক ৰাইজে যাতে সহায় সহযোগ কৰে ইমানতে মই কৈছোঁ আৰু আমাৰ অনুষ্ঠানটিৰ সাফল্য কামনা কৰিছোঁ। Yeah.